Hello everyone, very good evening. আজি আমি MCQ ডিসকাস কৰিম আৰু MCQ কথা তোমালোকে মোক কৈ আছা গতিকে MCQ আমি ডিসকাস কৰিবই লাগিব আৰু একদম বহুত ডিমান্ড থকা এটা টপিক মই একদিন দেখি আছো আমি কমেন্ট সেকশন চাই আছো গতিকে আমি MCQ আনিছো MCQ আমি কোৰ পৰা আনিছো মই গোটেই কথাখিনি কৈ দিছো কেনেকুৱা ধৰণৰ MCQ হয় আৰু তোমালোকক কেনেকৈ এই MCQ খিনি হেল্প কৰিব ফাৰ্স্ট কথা আমি এই কোৱেশ্চনখিনি পাইছো আমাৰ ষ্টুডেন্টক আমি যেতিয়া সলভ কৰাই আছো অফলাইনতে হওক আৰু বহুতে তোমালোকৰ মাজৰে বহুতে মোক ইনষ্টাগ্ৰামত মেসেজ কৰিছা মোৰ এটা ইনষ্টাগ্ৰাম হ্যান্ডেল আছে ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম তোমালোকে চেক কৰি লবা বা নহলে kapil.borua বুলি মাৰিবা মোক দেখিবাই মোৰ ডিপি লাগি আছে একদম পুৰা সো তাতো মোক বহুতে মেসেজ কৰি আছে আৰু তেনেকে সিলেক্টেড কোৱেশ্চন আনিছো আৰু তেওঁলোকৰ এই কোৱেশ্চনখিনি হৈছে টেষ্ট পেপাৰ কোৱেশ্চন কিন্তু আমি অনলি টেষ্ট পেপাৰতে আমি এই যেটো বাউন্ডাৰীটো ৰাখিব বিচৰা নাই আমি অলপ দুটামান স্টেপ আগবাঢ়ি গৈছো আমি কি কৰিছো NCERT এক্সাম্পলাৰ মই যেহেতু তোমাক আগতে কৈছিলো গতিকে NCERT এক্সাম্পলাৰ পৰা আমি কোৱেশ্চন লৈছো আৰু RD শৰ্মা বুকৰ পৰা লৈছো লগতে আৰিহান্ত দুই এক বুকো আছে আমি হে গোটেই বস্তুখিনি কভাৰ কৰি এটা তেনেকে সেশন আনি আছো আজিয়ে গোটেইখিনি হেক নহয় ইমান দেই মই গাই থাকিব নহয় বহুত দেৰি লাগিব এটা বুজাওতে মই ইমান গাই থাকিবলৈ মই নহব সো আজি অলপ বেলেগ ধৰণে আহিছো তো আগৰ ভিডিঅ'টোত বহুতে ভয় খাইছো বুলি কৈছে সো সেইকাৰণে অলপ বেলেগ হৈ আহিছো তো আমাৰ অফলাইনৰ ছোৱালীজনে গলে বোলে আপুনি অলপ পিংক চিংক পিন্ধি আজি পিংক পিন্ধিছো ওকে এতিয়া চোৱা আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এবো বেছি টাইম নলগাও দেই পুৰা একদম লগালগ উৰাই দিম প্ৰথম এটা কথা শুনি ল গোল্ডেন ৰুলটো শুনি ল আমাৰ MCQ কাৰণে allotted টাইম কিমান 90 মিনিটস বাট আমি কি কৰিম আমি 90 মিনিটস নলগাও 45 টা কোৱেশ্চন আহে ভালকে শুনিবা এটা কথা 45 টা কোৱেশ্চন আহে এটা কোৱেশ্চনত যদি 1 মিনিট কে লগোৱা 45 মিনিটস ঠিক আছে মই 1 মিনিট কে লগাবলৈ নাই কোৱা আৰু অলপ বহাই লোৱা 1 ঘন্টাৰ ভিতৰত শেষ হ'ব লাগিব 60 মিনিটছত শেষ হ'ব লাগিব প্ৰথম কথা যদি তুমি 60 মিনিটছত শেষ কৰিব নোৱাৰা তেতিয়া হলে 90 অন 90 পাম বুলি তুমি ভাবিও নলবা কাৰণ আমাৰ সাবজেক্টিভ পৰ্চনখনত 6-7 মাৰ্কস এনেকুৱা কোৱেশ্চন থাকিব যত আমি অলপ টাইম দিব লাগিব আৰু কিছুমান কোৱেশ্চন আমাৰ অলপ টাইম কনজিউমিং যেনেকৈ তুমি কনষ্ট্ৰাকচনৰ কোৱেশ্চনটো কোতে টাইম লাগিব ন আকৌ টাইম এলুতে গিবি কোড হেকানে পুৰা প্ৰেক্টিস কৰি থাকা কোৱেশ্চন আহিব ডাইৰেক্ট উৰাই দিবা বহুতে নলগাবা মানে ঠিক আছে কোৱেশ্চন দেখিবা ডাইৰেক্ট উৰাবা তো হেতু এটিটিউড লৈ যাব লাগিব সেই কাৰণে আমি এটা টাৰ্গেট লৈ লৈছো যে 60 মিনিটছৰ ভিতৰে আমি এটো হেক কৰি দিব লাগিব ঠিক আছে এতিয়া 60 মিনিটছত এটো পসিবল হয় নহয় ডেফিনেটলি হয় তোমালোকৰ এনেকুৱা কিছুমান কোৱেশ্চন আছে যিখিনিত খুব বেছি 10 সেকেন্ডস লাগিব MCQ দিয়াবৰ কাৰণে যেনেকৈ সুধিব যে which of the following is an irrational number দেখিলে গম পাই irrational কোনটো হয় 10 সেকেন্ডস না লাগে মই ধৰিছো 10 সেকেন্ড লাগিব যদি তুমি 10 সেকেন্ডছত কৰিব পাৰিলা তেতিয়া হলে তুমি আৰু অলপ টাইম তাৰপা বাছি গল ন যেটো ক্যালকুলেটিভ হ'ব তাত লগাই দিবা টাইমটো MCQ টো ক্যালকুলেটিভ আহিব ন তাত লগাই দিবা টাইমটো সো তেনেকে বাছি যোৱা টাইমটো তোমালোকৰ মেকআপ হৈ যাব সেই যিটা ক্যালকুলেটিভ কোৱেশ্চন আহিব গতিকে অলপ ষ্ট্ৰেটেজিটো ভাল হ'ব লাগিব মানে ঠিক আছে যদি বোলে নহয় তুমি বোলে 60 মান টাৰ্গেট কৰিছা তেতিয়া হলে একো নাই ভালকে কৈ থাকা লাহেকে 90 মিনিটস লগাই দিয়া আৰু বাকি সাবজেক্টিভখনো তেনেকে কৈ থাকিবা কোৱেশ্চন থাকি যোৱা চান্স থাকিব খালি মই সেইকাৰণে কৈ আছো মানে এনিৱেজ আমি হেতু ফলো কৰিম হা হেতু পাহৰি নাযাব কথাটো সেইকাৰণে তোমালোকে এটা কি কৰিবা মই আগৰ এটা লাইভ এটাত কৈ গৈছিলো ষ্টপ ওয়াচ পঢ়া মানে চোৱা মই সদায় কওঁ ল'ৰা ছোৱালী পঢ়াটো অলপ ডিসিপ্লিনকে পঢ়িব লাগিব যি বস্তু লাগে সেই বস্তুটো ল'ব লাগিব 2 টকা পইচা খৰচ কৰিব লাগিব একো নহয় কৰা কি আছে ষ্টপ ওয়াচ লৈ লোৱা ষ্টপ ওয়াচ লৈ পিনি তেনেকে টাইম চোৱা কিমান লাগিছে কি কথা তো হেবু এতিয়া আমি কোৱেশ্চনটো ডিসকাস কৰো কোৱেশ্চনটো তোমালোকে যদি টেষ্ট পেপাৰ কৰি আছে দেখিছা তথাপিতো মই এবাৰ কুইকলি কৈ যাম সৰু কোৱেশ্চন So if the sum of LCM and HCF of two numbers is 60 and their LCM is 10 more than their HCF, then the product of two numbers is. So we need to find their product, right? So okay. So how we can solve this question? Okay, Assamese to bolisu. Jodi duta সংখ্যাৰ লখাগু আৰু গখাউৰ যোগফল 60 আৰু হিহতৰ লখাগু গখাউতকৈ 10 বেছি ঠিক আছে তেন্তে সংখ্যা দুটাৰ পূৰণফল মই ইংলিশৰ স্টেটমেন্টটো লৈ পিনে কৈ দিছো এটো তোমালোকে বুজি লোৱা মই ইংলিশটো লৈ পিনে কৈ দিছো এটো মহাই দিব লাগিব ঠিক আছে আসামিজটো চাই লোৱা ইয়াত আমাক কি কৈছে মই কৈ কৈছো আসামিজটো মহাই দিছো যদিও চিন্তা কৰিব নালাগে ঠিক আছে এটো পাৰ্ট মুহিন নালাগে okay let's see how we can solve this question within 40 seconds yeah 40 seconds আমি হেক কৰি দিব পাৰিম এটো ইয়াত কৈছে if the sum of LCM and HCF তো মই ধৰি লৈছো ইয়াত এটা LCM আছে LCM টো আৰু HCF টো নাম্বাৰ দুটাৰ LCM আৰু HCF লখাগু আৰু গখাউৰ
sum of কিমান দিছে sum of 60 দিছে ইহত দুটাৰ sum of 60 দিছে okay and their LCM is 10 more than their HCF ভালকে চাই লোৱা আসামিজৰ পাৰ্ট দেখিছিলে আসামিজ মিডিয়াম সকলেও চাব পাৰিবা মই মানে দুটা সেপাৰেট ভিডিও নবনাও একেটাতে কৈ যাম এতিয়া ইয়াত কৈছে HCF তকে 10 কি হয় more হয় ঠিক আছে and their LCM is 10 more than their HCF HCF তো তুমি ধৰি লোৱা x ঠিক আছে তাহলে LCM তো কিমান হ'ব লাগিব তাতকে 10 বেছি বুলি কৈছে ন তাহলে x + 10 হ'ব হ'ব আৰু এই দুইটা প্লাস কৰিলে LCM আৰু HCF প্লাস কৰিলে 60 হয় এতিয়া এটো আমি অটৰাই দিছো এটো আমি এনে বুজিবৰ কাৰণে লৈছো এ অটৰাই দিয়া এটো সলভ কৰি দিয়া সলভ কৰিলে কি ওলাব ইয়াৰ পৰা x ভ্যালু ওলাব এটো আসলে আমাৰ HCF এটো আসলে LCM এতিয়া চোৱা x + x twice x = 60 পৰা 10 মাইনাস কৰি দিয়া 50 x = কিমান আহিলে 25 আহিলে এতিয়া x ভ্যালু আহি গলে এটো 25 আৰু এটো কিমান হ'ব 35 35 into 25 কৰিলে 875 আহিব খুব বেছি 40 সেকেন্ডস লাগিব বিগিনাৰ সকলৰ কাৰণে নহব কিন্তু বিগিনাৰ সকলৰ কাৰণে 40 সেকেন্ড নহয় বেছি লাগিব এটো 2 মিনিট লাগি যাবলৈ আছে গতিকে 2 মিনিট লগাই লগাই কৰিবলৈ হল নহব সেই কাৰণে তোমালোকে এতিয়া পৰা এই প্যাটাৰ্নটো চাই যে মই অলপ বুজাই দিছো একদম বিগিনাৰ সকলৰ কাৰণে মই বুজাই দিছো ঠিক আছে তোমালোকক কলে লখাগু 10 কৈছে সৰি লখাগু গখাউতকে 10 ডাঙৰ বুলি কৈছে গতিকে গখাউটো যদি x ধৰা লখাগুটো 10 ডাঙৰ হলে কিমান হ'ব লাগিব x + 10 হ'ব লাগিব কোৱেশ্চনটো প্ৰথমতে কৈছে লখাগু আৰু গখাউ প্লাস কৰিলে 60 আহে সো আমি 60 পাতি ললো এতিয়া ইয়াৰ পৰা তুমি x ভ্যালুটো উলিয়াই দিয়া x ভ্যালুটো কিমান আহিলে 25 আহিলে এতিয়া কোনোবাই নকবা আকৌ x ভ্যালু উলিয়াব না হেবু ইয়া ঠিকা দিব নাই আকৌ x ভ্যালু কোনে শিকাই দিব হেবু +7 ৰ বস্তু হেবু ইয়া ঠিকা নি থাকো এতিয়া এইবোৰ নজানিলে বেলেগে শিকি লয় হেবু আকৌ ইউটিউবত কোৱাত ভিডিও চাই মেলি শিকি লয় হেবু কৈ থাকো এতিয়া এবো অফলাইন ক্লাছত বেসিক ক্লাস সেপাৰেট বেটছ হলে বেলেগ কথা ইয়াত নকওঁ x ভ্যালু আহিলে 25 ঠিক আছে এতিয়া এই x ভ্যালুটো মই যে কলো ইয়াত বহাম x ভ্যালু কিমান হৈ গল x তো কি আছিল আমাৰ HCF x তো HCF আছিল আৰু LCM তো কিমান হ'ব তলে 10 এটো আমি 25 + 10 35 এটো কিমান হৈ গল 25 LCM আৰু HCF ইনটু কৰিলে কি পাম আমি এটো যে LCM এটো যে HCF কাৰ LCM আৰু HCF হে নাম্বাৰ দুটা হে পাৰ্টিকুলাৰ নাম্বাৰ দুটাৰ LCM আৰু HCF হয় ঠিক আছে এতিয়া LCM আৰু HCF টোক যদি মাল্টিপ্লাই কৰো তেতিয়ালে কাৰ ইকুৱেল হয় বুলি আমি পাইছিলো আমাৰ চেপ্টাৰটোত ক্লিয়াৰলি আমি পাইছিলো তেতিয়ালে হে যেটা নাম্বাৰৰ আমি LCM আৰু HCF উলিয়াইছিলো হে নাম্বাৰ দুটাৰ যেটো প্ৰডাক্ট হয় তাৰ ইকুৱেল হয় সো এতিয়া হে নাম্বাৰ দুটা আমাৰ কিমান হয় আমি এই দুটা মাল্টিপ্লাই কৰিলে হ'ব এটা মাল্টিপ্লাই কৰি দিয়া নাম্বাৰ দুটাৰ প্ৰডাক্ট হ'ব চাই লোৱা মই প্যাটাৰ্নটো চিনাই গৈ গৈছো এই প্যাটাৰ্নটোত টাইম ল'ব বহুত নহলে ঠিক আছে একেবাৰে বিগিনাৰ লেভেলত হলে একদম বিগিনাৰ হলেহে দিগদাৰ হ'ব আদাৰস একো নাই বাৰু ঠিক আছে হ'ব এই কোৱেশ্চনটো যি সকলৰ একেবাৰে প্ৰবলেম হয় তেওঁলোকে অকমান চাবা এটো ঠিক আছে চেপ্টাৰ একদম ফাৰ্ষ্টৰ ন এইবোৰ থাকক এডোখৰ আমি কৈছো সেকেন্ড কোৱেশ্চনটো কম if এতিয়া এটো চোৱা এটো এটা পইণ্ট হয় is the solution of the system of equations ax plus by plus t minus s equal to 0 and bx plus ay plus s minus r মই তো কেলে পঢ়ি গৈছো কাৰণ এখিনি তোমালোকে কি লিখিছো গম পাব লাগিব না s minus r equal to 0 a not equal to b then which of the following must be true okay এতিয়া কি কৰিবা ইয়াত চোৱা এটো যেটো সিস্টেম অফ ইকুয়েশন দিছে পেয়ার অফ আমাক ইকুয়েশন দিছে এটো আমি তুলি আনিলো ax plus by plus t minus s equal to 0 আৰু এটো bx plus ay plus s minus r equal to 0 এটো কি হয় এটা আমাৰ পয়েন্টত এটো x কোঅৰ্ডিনেট এটো y কোঅৰ্ডিনেট হয়নে তো x কোঅৰ্ডিনেট x সাবস্টিটিউট কৰি দিয়া 2 আছে 2a হৈ যাব আৰু ইয়াটো বহাব লাগিব 2b হৈ যাব এটো ঠিক আছে আৰু y টো এটো y কোঅৰ্ডিনেট হয় এটা পয়েন্টৰ কোঅৰ্ডিনেট এটা কি হয় জানা নহয় ফাৰ্ষ্টটো x কোঅৰ্ডিনেট সেকেন্ডটো y কোঅৰ্ডিনেট সো y কোঅৰ্ডিনেটটো এতিয়া বহাই দিয়া কি হৈ যাব এটো 2b ই হৈ গল 2b আৰু নেক্সট আহিলে আমাৰ কিমান আছে এটো ইয়াতে বহাই দিব লাগিব 2a হ'ব এতিয়া আমি কি কৰিম এটো চোৱা দিলো হয় নিদিলো হয় মই দি দিছো আৰু
ইকুৱেশ্যন 1 আৰু 2 চেক কৰা ইকুৱেশ্যন 1 আৰু 2 যদি চেক কৰা a পাৰ্টটো ইকুৱেল 0 আৰু 0 ইকুৱেল a2 তাৰমানে আমি কি লিখিব পাৰো 2a plus 2b plus p minus s equal to a2 2b plus 2a plus s minus r এইকেইটা কেনসেল আউট হৈ গ'ল ন এইকেইটা উৰাই দিয়া ডাইৰেক্ট 2a উৰাই দিলা 2b উৰাই দিয়া এপ্লাই থাকিলে p minus s equal to s minus r so okay এইটো আমি চাই লওঁ এবাৰ কেনেকুৱা ধৰণে আছে 2s আছে ওকে ওলাই গ'ল এইটো সা মাইনাস s আছে এইটো লৈ না মাইনাস s হৈ গ'ল t2 ক'ত আছে ওকে মাইনাস r মাইনাস t ঠিক আছে এতিয়া আমি কমনলি হ'ব আনসাৰ আহি গ'ল মাইনাস 2s আৰু এফালে তুমি লৈ দিয়া ক'ত আছে এইটো 2s লগাই এইটো আছে ওকে মাইনাস কমন লৈ দিয়া r plus t হৈ গ'ল মিলিছে minus minus cancel 2s equal to r plus t so option number c হৈ গ'ল এইটো কিন্তু এইবোৰ লিখি নাথাকিবা পৰীক্ষাত এইবোৰ তুমি মাউথ ক্যালকুলেশন কৰিব লাগিব মাইন্ডতে কৰিব লাগিব কিছুমান ক্যালকুলেশন মাউথ ক্যালকুলেশন কৰিব লাগিব নহলে বহুত টাইম হৈ লাগি যাব ঠিক আছে এনেকে যদি লিখি থাকিবলৈ সময় দেখাবৰ কাৰণেহে তোমালোকক এটো লিখিবলগীয়া হৈছে কথাটো বুজাবলগীয়া হৈছে তো কিন্তু তোমালোকে যদি চাই লবা এটা দেখিবাই নহয় এটো ভাল এটো এনেকুৱা হ'ব ডাইৰেক্ট এটো পাতিবা ক্যালকুলেশন কৰিবা আনসাৰ উলিয়াই দিবা 1 মিনিট নালাগে এটো কৰিব কাৰণে আমাৰ এটা অফলাইনত ইহঁতৰ হেৰানি কৰিব দিতে 1 মিনিট নাই ল'ব ঠিক আছে একেবাৰে বেসিক লেভেলৰ কথা কিন্তু নাই কোৱা দেই একদম বেসিকখিনি নকওঁ কাৰণ একদম বেসিক কৈ থাকিলে এতিয়া সবে চাই আছে ন সব লেভেলৰ লছলে চাই থাকিব গতিকে বৰ হৈ যাব সেইবোৰ নিজে অকমান কৰি মেলি লবা যদি কিবা থাকে মই সেপাৰেট কে লৈ আনিম আৰু এটা কথা মই এটা বোৰ্ড ক্লিন কৰিম এটো পজ কৰিম আকৌ লিখিম এইবোৰ ইমান কৰি থকা পিছত যদি কোনোবাই ক্লাছ এটা ভালকে নচোৱা আৰু ৰিজাল্ট বেয়া হৈছে বুলি ক'লে পিছতটো মাৰিম মই এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম প্ৰথম তাৰ পিছত কোৱেশ্চন নম্বৰ 4 ৰ আন্ডাৰত আছে আমাৰ 1 2 3 4 5 এই যেটো কোৱেশ্চন দেখিছা ন কোৱেশ্চন নম্বৰ 4 এই 4 ৰ কোৱেশ্চনটো হৈছে ইয়াৰ নিচিনাকৈ কৰিব লাগিব মই এটো কৈ দিম আৰু এই কোৱেশ্চনটো মোক বহুতে পঢ়াই আছে মোক ইনষ্টাগ্ৰামত পঠাই আছে তাত এটো কৈছে যে সলভ কৰি দিব লাগে ঠিক আছে এতিয়া হেটো সলভ কৰি দিয়া লগে লগে মই এইকেইটা তোমালোকে নিজে কৰিব পাৰিবা হ'ব এটা চাই লও কি পঢ়িলো ওকে এতিয়া চোৱা এই কোৱেশ্চনটো তোমালোকৰ টেষ্ট পেপাৰত আছে ঠিক আছে এটা টেষ্ট পেপাৰত কোৱেশ্চনটো ফুললি নাই মানে এই পাৰ্টটো লেখে আছে ঠিক আছে কোৱেশ্চনটো তোমালোকে কোন ডিস্ট্ৰিক্ট আসলে মই পাহৰি গৈছো ইহঁতে ডিস্ট্ৰিক্টটো পঠাইছিলে মোক এই কোৱেশ্চনটো কথা কৈছো মই এটো কামৰূপ মেট্ৰো আসলে নেকি আই গেছ মই পিছত ডিস্ট্ৰিক্টৰ পেপাৰখন মানে চালো যে কোৱেশ্চনটো দেখোন হাফ দিছে টেষ্ট পেপাৰত কেলে দিছে নেকি এটা অপচন থাকিব লাগিব তাৰছত মই দেখিলত অপচন আছে ইয়াৰ পিছত আৰু অপচন আছে এইকেইটা মেইন অপচন নহয় এইকেইটা ইয়াৰ এটা পাৰ্ট হয় এই ষ্টেটমেন্টৰ এটা পাৰ্ট হয় মেইন যিকেইটা তোমালোকৰ অপচন দিছে নহয় সেই অপচন গিলা তলত আছে আনসাৰৰ সিলেকশনৰ কাৰণে এইকেইটা সিলেক্ট কৰিব নালাগে এ বি সি ডি সিলেক্ট কৰিব নালাগে ঠিক আছে এতিয়া মোক বহুতে সুধি আছে যে স্যাৰ ইয়াৰ আনসাৰটো 8 হয় কিন্তু অপচনত নাই কিন্তু ইয়াৰ আনসাৰ 8 নহয় মই কৈ আছো মই বুজাই দিছো এতিয়া চোৱা if the system of equations 4x plus py is equal to 2 and x plus 2y is equal to 15 has unique solutions then which of the following could be the value of p ভালকে চোৱা ইউনিক সলিউশন এটো অসমীয়াটো কৈ দিব লাগিব না ওকে অদ্বিতীয় সমাধান থাকিলে আমাৰ কেনেকুৱা ধৰণে হয় অদ্বিতীয় সমাধান থাকিলে আমি কি কৰিব লাগে সো a1 by a2 not equal to b1 by b2 এটো কি আহিব আনসাৰ a1 by a2 not equal to b1 by b2 কৰিব লাগে ৰাইট তেতিয়া হলে আমাৰ a1 কি আছে a1 by a2 কি আহিব 4 by কেনে গল হয়তো 4 by 1 তাৰ মানে 4 by 1 মানে কি 4 not equal to b1 by b2 কিমান হ'ব b1 by b2 p by 2 হৈ গল এফালে এটো মহাই দিছো আনসাৰটো আমি এটা ওলাম এটো কিমান লাগে নটো খুব বেছি 20 সেকেন্ডস লাগিব পৰীক্ষাত আহিলে সো তেতিয়া হলে কিমান আহিব আনসাৰটো p not equal to 8 2 * 8 ঠিক আছে তেতিয়া p not equal to 8 আহিছে মোক কৈছে যে স্যাৰ p ভ্যালু 8 p ভ্যালু হবলে হলে ভালকে মাইন্ডত এই কথাটো ভৰাই লোৱা p ভ্যালু হবলে হলে p ইকুৱেল টু থাকিব ঠিক আছে যদি 8 হবলে হয় p ইকুৱেল টু 8 থাকিলেহে হ'ব
পি ভ্যালু হেতুহে ক'ব পাৰিবা এটোত কৈছে পি নট ইকুৱেল মানে পি ভ্যালু 8 নহয় ঠিক আছে পি নট ইকুৱেল টু 8 মানে বুজাইছে ইয়াতে যে পি ভ্যালু 8 ৰ বাহিৰে যিকোনো ৰিয়েল ভ্যালু ইয়াতে হৈ যাব এটা যিকোনো ৰিয়েল ভ্যালু ৰিয়েল নাম্বাৰ ঠিক আছে ৰিয়েল নাম্বাৰ The real number to গোটেইখিনি real number a real number b ইয়াতো real number c টো আছে d টো আছে গোটেইকিটা অপচনে কারেক্ট হয় তো তুমি ইয়াতে পার্টিকুলারলি চাব নোৱাৰা নহয় ঠিক আছে এখানে ইয়াত অপচন লাগিব এতিয়া তাত অপচন দিছে তোমালোকে পেপাৰখন গুগলত সার্চ কৰিবা নহলে ইউটিউবত সার্চ কৰিবা পাই যাবা একেবাৰে তাত যেটো লাষ্ট অপচন আছিল তাৰ মানে কি a b c d গোটেইকিটাই কারেক্ট হয় হে লাষ্ট অপচনটো তাত a b c d গোটেইকিটাই কারেক্ট আছিল ঠিক আছে এটা বুজি পাই গলা যেটো তোমালোকৰ ডাউট আছিল আৰু বাই দ্য ওয়ে এই কোৱেশ্চনটো ইম্পৰ্টেন্স আছে হেকাৰণে কোৱেশ্চনটো মই সিলেকশনত ললো বুজিলা ইয়াত আকৌ মই এইবোৰ কথা দিয়া কৈ নাথাকো a1 বাই a2 কেলে b1 বাই b2 কেলে হেবুতিয়া তোমালোকে যত ডাউট আছে যিখিনি ইম্পৰ্টেন্ট বস্তুখিনি দেখাই দিবলে কৈছে এখানে মই দেখাই দিছো এই বুজাই দিবলে হলে হেবু গুটে চেপ্টাৰ বুজাবগে লাগিব এটো চেপ্টাৰ বুজোৱা লেকচাৰ নহয় তো এটো আমাৰ মেইন কথাখিনি ডিসকাস কৰা লেকচাৰটো ঠিক আছে এটো স্ক্ৰিনশ্বট লৈ লবা আগখিনি দেখাই যিখিনি দিলু পেন পেপাৰ লবা লিখি যাবা হ'ব এটো মুহাই দিলু ৰাইটিং দিয়া এতিয়া চোৱা এই যেটো আমাক কোৱেশ্চন দেখিছা এই ফাৰ্স্ট কোৱেশ্চনটো এই ইকুৱেশনটো আৰু এই ইকুৱেশনটো চোৱা এতিয়া আমাৰ এটো মই দিছো কাম নাই এতিয়া আমাৰ এই কোৱেশ্চনটোত আমাক কৈছে এই ইকুৱেশনটা কি বুলি কৈছে and this one if the lines represented by these equations are parallel হলে কেনেকুৱা হয় a1 by a2 equal b1 by b2 not equal to c1 by c2 right so now you have to substitute the values accordingly okay so value khini put koi diba যেটো আহি যাব আনসারটো এটো p not equal to 10 এতিয়া চোৱা এই কোৱেশ্চন খিনি তোমালোকে দেখিছা MCQ ইনক্লুড কৰি দিছে তো বোৰ্ডে বহুত এটা বেলেগ ধৰণৰ গেম কৰি আছে আগতে যদি আহিলে না এটো এট লিষ্ট 2 মাৰ্কস দিলে হেতেন যিখিনি হৰুৰা কোৱেশ্চন 2 মাৰ্কসৰ আগতে যিখিনি আছিল হৰুৰা কোৱেশ্চনবোৰ সব MCQ ত ভৰাই দিছে গতিকে আমি এইখিনি বস্তু প্ৰিপেয়াৰ হৈ থাকিব লাগিব এতিয়া চোৱা ইয়াত p not equal to 10 আহিছে আনসাৰটো তোমালোকে আনসাৰটো ভেৰিফাই কৰিছা এনেকৈ কৰাৰ পিছত সো p not equal to 10 আহিছে মানে p ভ্যালু 10 ৰ বাহিৰে বাকি ৰিয়েল নাম্বাৰ খিনি হ'ব কথা মন কৰিবা তোমালোকে পৰীক্ষাত এইটো টাইপত হৈ যাবা এতিয়া মই ইয়াৰ আগত যেটো কোৱেশ্চন দিছিলো সেই কোৱেশ্চনটো যদি কেনেবাকে ইয়াত 8 থাকিলহেতেন ম্যাক্সিমাম এটো 8 ত গুছি গলতেন আনসাৰটো 8 ত অপচনটো চালেহেতেন যে অনলি 1 কারেক্ট বুলি তাৰমানে 1 টো 8 যদি দি দিলেহেতেন তো এই তেনেকুৱা নিচিনা কথা একদম হেটো মানে সাৱধান হ'ব লাগিব ঠিক আছে নাম্বাৰ 2 চোৱা একে হয় and if the pair of equation has no solution হলে কি হয় গোটেইটা ইকুৱেল হ'ব a1 by a2 equal b1 by b2 equal c1 by c2 ইয়াত কোটো নট ইকুৱেল নাই তো ইয়াত যেটো p ভ্যালুটো যেটো আহিব এটো ইকুৱেল টা আহিব হেকাৰণে আমাৰ p ভ্যালু কিমান আহিছে 1 আহিছে তো কথা তেনেকুৱা হ'ব ঠিক আছে গোটেইটা কৰি চাবা খালি লাষ্টৰ যেটো কোৱেশ্চন আছে মই এটো এবাৰ কৰিছো এই পাৰ্টটো নাই লোৱা 2x + 3y = 7 and 2px + py = 28 - qy if the pair of equations has infinitely many solutions তাৰ আনসাৰটো আহিব p = 4 q = 8 আহিব ঠিক আছে তাৰ মানে অসীম সংখ্যক যদি থাকে অসীম সংখ্যক সমাধান অসমীয়াত কব তো হেতু আহিলে কেনে কৰিব লাগিব বাকি এইকিটা তোমালোকে আসামিজ মিডিয়াম চিন্তা কৰিব লাগে না ইংলিশ বুলি ইনে কমেন্ট সেকশনত লিখি থাকিবা আসামিজৰ কক চিন থাকিবা এইবোৰ ইকুৱেশনটো চালে হৈ গল ইকুৱেশন ইয়াত এটো দেখিছা 2x + 3y - 5 = 0 px - 6y - 8 = 0 হৈ গল আৰু তাত কি লিখিছে if the pair of equation has a unique solution মানে এই যে আমি ওপৰ লিখিছিলো অদ্বিতীয় সমাধান হেতু ঠিক আছে তো তাৰ কাৰণে এপ্লাই কৰিবা ইয়াতো ঠিক তেনেকে নাম্বাৰ 3 টো কিমান আহিছে p not equal to 9/10 আহিছে তাত আমাক কি কৈছে if the lines represented by these equations are intersecting at a unique point যদি ইউনিক পইণ্টত ইন্টারসেক্ট কৰে ঠিক আছে একক পইণ্টত মানে অদ্বিতীয় যেটো হেৰি আছে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন লৈ লৈছো ওকে এটো লাষ্ট আৰু নকওঁ আজি ঠিক আছে বহুত দেৰি হৈ গৈছে 12টা বাজি গ'ল 1টা বাজিব হৈছে তাৰপিছত তোমালোকে আপলোড কৰি দিবলৈ আছে ন কাইলে দি দিম এটা ঠিক আছে তোমালোকে জনাবা আৰু লাগে যদি লাগে মোক কমেন্টত লিখিবা যে নেক্সট পাৰ্ট ঠিক আছে নেক্সট পাৰ্ট বুলি লিখিলে গম পাম মানে লাগিব তোমালোকক এই কোৱেশ্চনটো এনেকুৱা মানে সিলেক্টেড তোমালোকৰ প্ৰিবৰ্ডত যিখিনি কোৱেশ্চন আহিছে মই আগতে কৈ গৈছো নহয় NCERT এক্সাম্পলৰ পৰা কোৱেশ্চন আহে সো প্ৰত্যেক কোৱেশ্চনবোৰ NCERT এক্সাম্পলৰ হয় যদি তোমালোকে ভালকে চাইছা দেখিবা NCERT এক্সাম্পলৰ কিন্তু নিউ NCERT এক্সাম্পলৰখন নহয় আগৰখনত আছে এতিয়াখন ইমান নাই এবো
এই কোৱেশ্চনটো চোৱা, এইটো আমি এটা শৰ্টকাট ট্ৰিক্স এপ্লাই কৰিম। আদাৰৱাইজ যদি তুমি কৰিবলৈ যোৱা তেতিয়াহ'লে বহুত টাইম লাগিব, টাইম কনজিউম হ'ব। শৰ্টকাট ট্ৰিক্স এটা আছে, আমি কম্পিটিটিভ এক্সামৰ কাৰণে যিখিনি ধৰি লোৱা জব ইণ্টাৰভিউৰ কাৰণে আহে, তো তেওঁলোককো আমি শৰ্টকাট ট্ৰিক্সটো দেখাই দিওঁ। ইউজুৱেলি মই আমাৰ ক্লাছ 12লৈকে শৰ্টকাট ট্ৰিক্স নেদেখাওঁ, কিন্তু এইবোৰ জানিব লাগিব। ইফ ডায়ামিটাৰ অফ এ চাৰ্কল, মই ধৰি লোৱা এটা চাৰ্কল, ঠিক আছে, চাৰ্কুলাৰ ডায়ামিটাৰ আমি এইটো বনাই ল'লোঁ, অ'কে। If diameter of a circle is increased by 40%, then its area increasing by এই ডায়ামিটাৰডাল যদি আমি টোটেল বহাই দিলোঁ, ধৰি লওঁ, ঠিক আছে, মই এনেকৈ ধৰি ল'লোঁ, এইটো বহাই দিলোঁ। বহাই দিয়াৰ লগে এৰিয়াটো অবভিয়াছলি বাঢ়িব ন, মানে এইটো বুজি পাইছে নাই? এইটো চাই লোৱা, যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায়, তেন্তে কালি বৃদ্ধি পাব কিমান পাৰ্চেণ্ট? কালি বৃদ্ধি পাব। চোৱা, ডায়ামিটাৰটো বহাই দিলোঁ, ডায়ামিটাৰ বহালে লগে লগে এই পাৰ্টটো বাঢ়ি গ'ল, তাৰমানে এই পাৰ্টটো কিমান পাৰ্চেণ্ট বাঢ়িলে, ঠিক আছে। শৰ্টকাট ট্ৰিক্সটো শুনি লোৱা, যদি x% বাঢ়িছে, আমাৰ যদি x% বাঢ়ে, তেতিয়াহ'লে 2x প্লাছ x স্কুৱেৰ বাই 100, এইটো পাৰ্চেণ্টেজে হ'ব আনচাৰটো। আমাৰ x% বাঢ়িলে বুলি কৈছোঁ, তাৰমানে কিমান পাৰ্চেণ্ট বাঢ়িছে? 40% বাঢ়িছে। x জেগাত 40% পাতি দিয়া, 2 × 40, 2 × 40 এইটো পতা, ঠিক আছে, প্লাছ দিয়া 40 স্কুৱেৰ কৰিলে কিমান হয়? 1600 ডিভাইডেড বাই 100, 00 কেঞ্চেল আউট, 80 প্লাছ 16 কিমান আহিলে? 96%। হৈ গ'ল এইটো, খুব বেছি 20 ছেকেণ্ডছ। ক্লিয়াৰ? এইবোৰ এনেকৈ মনত ৰাখিবা, কিন্তু এটা কথা জানি লোৱা, এটা কথা, এইটো তুমি অনলি এনেকুৱা, এইটো এতিয়া চোৱা, এইটো কি হয়, এনেকুৱা লিনিয়াৰ মেজাৰমেণ্টৰ কুৱেশ্যন আহিলে কৰিবা খালি, ষ্ট্ৰেইট লাইনৰ, ঠিক আছে। যিকোনো ভলিউম বা এৰিয়াৰ লগত ৰিলেটেড নহ'ব, এইফালে এৰিয়াটো ইমান বঢ়াই দিলে, ভলিউমটো ইমান বঢ়াই দিলে, সেইটো তেনেকৈ নকৰিবা। যদি এনেকুৱা যেনেকৈ এতিয়া ষ্ট্ৰেইট লাইন নহয় জানো, ষ্ট্ৰেইট লাইন যদি ইনক্ৰিজ হয় তেতিয়াহে মনত ৰাখিব কথাটো, আদাৰৱাইজ নহ'ব। আছামিজ টাৰ্মটো কি ক'ব? ষ্ট্ৰেইট লাইনটো আগেজ সৰল ৰেখা চাগে, ঠিক আছে। এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 5। কেইটামান হোমৱৰ্ক আছিলে, হোমৱৰ্ককেইটা নিজে কৰিবা, আৰু মই নেক্সট পাৰ্টটো আনিম। কুৱেশ্যন বহুতখিনি আছে, ইমানগাল কুৱেশ্যন কেনেকৈ ক'ম মই ধৰিবই পৰা নাই এতিয়া, ইমানখিনি আমাৰ এপটোত বাৰু দি দিম যিখিনি আছে, ঠিক আছে, আজি আপলোড হৈ যাব, আৰু কৰিম আৰু অলপ অলপ, ঠিক আছে। কুৱেশ্যন কিন্তু ধেৰ আছে। মোক তোমালোকে এটা কাম কৰিবা, আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'বা, মই তাত কুৱেশ্যন দি দিম, সেইখিনি তোমালোকে কৰি থাকা। যিখিনি নোৱাৰা মোক কৈ দিবা, যেনেকৈ ইহঁতি এতিয়া মোক ইনষ্টাগ্ৰামত কৈ দিছে, আৰু বহুত কুৱেশ্যন পঠাই থৈছে, কিন্তু গোটেইখিনি তেনেকুৱা ইম্পৰ্টেঞ্চ নাই। যিখিনি ইম্পৰ্টেণ্ট আছে তাৰ মাজত মই সেইখিনিহে চিলেক্ট কৰি লৈছোঁ, আৰু নিজৰ যিখিনি মই দিছোঁ আৰু এইখিনি দেখিলে এতিয়া অলপ আগত দিছিলোঁ, আৰু দিম কুৱেশ্যন, মই ধেৰ চিলেক্ট কৰি ৰাখিছোঁ। এইটো ডাষ্টাৰ ক'ত থ'লোঁ, তোমালোকে সেইটো কৰিবা। মই গ্ৰুপত হোৱাটছএপ চেনেলটোত দি দিম। হোৱাটছএপ চেনেলটোত ক'ত পায় এতিয়া আমাক বহুতে মেছেজ কৰি থাকে। ডেছক্ৰিপশ্যন বক্স চেক কৰিব নাজানা নেকি তোমালোকে? ডেছক্ৰিপশ্যন বক্সটো চালেই হৈ গ'ল দেখোন, ইমান বুদ্ধু মানুহ থাকে নেকি? হাতত 5G ফোনটো থাকিলে নহ'ব নহয়, অকণমান জানিব লাগিব ন কথাবোৰ। অ'কে, মই পাহৰি গৈছোঁ, আজি মই দম দিয়া মনত নাই নহয়। এতিয়া আজি দম চম নহ'বতো, আজি বেলেগ হৈ আহিছোঁ, ঠিক আছে। ভালকৈ পঢ়া শুনা কৰিবা, টাইম ৱেষ্ট নকৰিবা, আৰু মোক জনাই দিবা যি লাগে। খালি নিজে কৰিব লাগিব ন, কৰিলেহে গম পাবা কোনটো নাই পৰা, কোনটো পাৰিছা। ইমান ৰাতিখন ভিডিঅ' এনেই বনাই থকা নাই, ভালকৈ পঢ়িব লাগিব, আৰু যিমানক পৰা শ্বেয়াৰ কৰি দিয়া, ঠিক আছে। বাই বাই, এতিয়া মোৰ ডিনাৰ চিনাৰ কৰিব আছে আৰু, বাই, গুড নাইট।